তথাপি ভক্তৰ কৰা অল্পকে বিস্তৰ। দৰিদ্ৰ বৎসল তুমি কৃপাৰ সাগৰ। স্বৰূপত লক্ষ্মী দেশ নকৰে ভক্তক। মাতৃ যেন অনুগ্ৰহ কৰয় পুত্ৰক। হেহি মতে জগত জননী লক্ষ্মী মাৱে। তজু ভকতক দয়া কৰন্ত স্বভাৱে। জগতৰ আত্মা কৃষ্ণ তুষ্ট ভৈল যাৰ। দেখাইলো লক্ষ্মী যেন ত্ৰিপিটি তাহাৰ। শ্ৰী ৰুদ্ৰদেৱৰ পৰম প্ৰিয় ভক্ত। হৰি সেৱা কৰো শংকৰ তয় অনুৰক্ত। মহেশ্বৰ বাক্য লয়া প্ৰমাণ সাক্ষাৎ। কহিছে আপুনি হৰ দক্ষ প্ৰচেতাত। প্ৰধান পুৰুষ দুইটো পৰ বাসুদেৱ। ভগৱন্ত ঈশ্বৰক যিটো কৰে হেৱ। নাজানি যদ্যপি মোৰ অপৰাধ কৰে। তথাপিতো মোৰ প্ৰিয় নাহি আতপৰে। মহাভাগৱত তোৰা মোৰ প্ৰিয়তম। দেখো তোমাক মই ভগৱন্ত সম। তুমি হবু মুত প্ৰীতি কৰিবা সদায়ী। মুত পৰে ভকতৰ প্ৰিয় নাই। সংহৰি বচন মহেশ্বৰ। শুনাবে কহু বিমৰিখি পূৰ্বাপৰ। যিহেতু পৰময়াত্মা হৰিখে জীৱৰ। হৰি তুষ্ট ভৈলে তুষ্ট হুৱে চৰাচৰ। এতেকেহে শাস্ত্ৰ কহে যতে উপায়। হৰিৰ প্ৰীতি খেতাৰ
ফল সমুদায় এহি মান সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম হৰি তুষ্ট সন্ত জাত তাকে বুলি ধৰ্ম জাত সন্তে মতিয়তি উপজে কৃষ্ণত তাকে হে বুলিয়া বিদ্যা জানাহাৰ তত্ত্ব হৰি খেদে শিৰমহা গতি আপুনি স্বৰ হৰি আপুনি প্ৰকৃতি এহি হেতু তেখে দেৱান্তৰ হেৱা যত খুয়াই আছে হৰি ভকতিৰ অন্তৰ্গত ভকতিত সিজে হবে সেৱা দেৱতাৰ প্ৰহ্লাদ বচনে লৈও প্ৰমাণ ইহাৰ প্ৰহ্লাদে শুনা অসুৰ সমস্ত যাৰ আছে নিষ্কাম ভকতি মাধৱত তাহাৰে পৰম নিৰ্মল ভৈল চিত্ত মহাপ্ৰেমৰ তাতে শুয় বিদিত শুৱে কৃতকৃত্য ভকতিৰ প্ৰসাদত ধৰ্ম জ্ঞান সহিতে দেৱতা আছে যত পৰম শ্ৰদ্ধাৰে তাক পৰন্ত আশ্ৰয় ভৈল শিশু নৰ সৰ্বগুণৰ যিটো দুৰাক্ষয় তেজী হৰিৰ ভকতি বিহৰহু খত ৰাত্ৰি দিনে কতি ফুৰে বঢ়ি মুখ হোৱা মিছা বিষয়ত নাহি কদাচিতো তাত মহাগুণ
গৃহাদিয়া খপ্ত ভক্তিহীন লোক যত সিহ বলোকত দেখি মহত সাম্প্ৰত হেন যদি বোলা শুনা ইহাৰ উত্তৰ বাঞ্ছিত জীৱন যেন জলে হে মৎসৰ মতে আত্মা হৰি সমস্ত জীৱৰ পৰম প্ৰসিদ্ধ ইটো সমস্ত শাস্ত্ৰৰ হৰি এৰিলতে মিলে সেইখনে মৰণ জল বিনে নাহি যেন মৎস্যৰ জীৱন কৃষ্ণ কৃষ্ণ মাধৱ 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 হয় আমাৰ আজন্মৰ সেৱাৰ থলী নামামিত সন্ধানী সত্ৰত সমবেত হৈ আজি আমাৰ মহাপুৰুষ কৃপানু মাধৱ গুৰুৰ অৱদান ভক্তি ৰত্নৰাজি আমাক এটি ৰত্ন বকুতিৰ ৰত্ন বিভিন্ন জন প্ৰভু ভগৱন্তৰ নিজৰ আৰু তেৰাৰ ভক্ত সকলৰ ভকতি বৰ্ধক ৰত্নৰাজি ভক্তি ৰত্নৰাজি একত্ৰিত কৰি আমালৈ আগবঢ়াই থৈ গৈছে আৰু সেই ভক্তি ৰত্নৰাজিকে সুন্দৰকৈ আজি আমাক পাঠ কৰি কিয়দাংশ সকলোকে শ্ৰৱণানন্দ দিয়া নৱনীতা পুৰুষাই আমাৰ সমল ব্যক্তি একাভাৱ আৰু সুপৰিচাৰক হাতীমীয়া বা পুতমুখী সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বা পাইচৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি নিবেদিছো। আমি কালি 87 আজি 87 পৰা পঢ়িছা নহয়? হয় দেউতা 87 পৰা পঢ়িছো। কালি আমি 86 লৈকে বাক্য ৰত্ন অৰ্থাৎ পৃথু ৰজাৰ হৰি ভক্তি পৰায়ণ ঈশ্বৰ সেৱাৰ মহত্ব সম্পৰ্কীয় কথাখিনি ৰত্নময় কথাখিনি ৰত্নতুল্য কথাখিনি আমি গম পাইছিলো। লক্ষ্মীয়ে যেনেকৈ প্ৰভু ভগৱন্তক সেৱা কৰে সেইদৰে পৃথুৱেও কৰিব বিচাৰিছিলে আৰু তেতিয়া সন্দেহটো তেওঁ দূৰ কৰি তেওঁ নিজে কৈছিলে যে ভগৱন্তই তেওঁক ক'ব পাৰে যে মই লক্ষ্মীক যিমান ভাল পাওঁ তেনেকৈ তোমাকো লক্ষ্মীৰ দৰে ভাল পাবলৈ হলে তোমালোকৰ মাজত কাজিয়া লাগিব
আৰু তেতিয়া উত্তৰ দিছিলে পৃথুৱে যে লক্ষ্মী জগতৰ মাতা আৰু তেওঁ তোমাৰ ভক্তা। তুমি যাক ভাল পোৱা লক্ষ্মীয়েও মাতৃৰূপে সেইজনক ভাল পায়, তাৰমানে পুত্ৰৰূপে ভাল পায়। গতিকে লক্ষ্মী মাৰ লগত মোৰ কোনো এটা মানে বিবাদ নহয়, এনেকৈ তাৰমানে পৃথুৱে কৈছিলে। আৰু এতিয়া সেইদৰে স্বৰূপতে লক্ষ্মীৰো বস্তুটো নাহি এতেকে আদৰ। গতিকে লক্ষ্মীৰ বস্তুটো তোমাৰো আদৰ নাই বা ভকতৰো আদৰ নাই। তথাপি ভক্তৰ কৰা অল্পকে বিস্তৰ, দৰিদ্ৰ বৎসল তুমি কৃপাৰ সাগৰ। তথাপিও তুমি ভক্তৰ অলপকে বিস্তৰ কৰা। যেনেকৈ ভকতসকলে দোষ কাৰো নেদেখে, গুণহে দেখে, আকৌ মধ্যমজনে দোষ গুণ দুয়োটা দেখে, উত্তমজনে অকল গুণটোহে দেখে, আৰু উত্তমতকৈ উত্তম সকলে কি কৰে, অল্প গুণকে বিস্তৰ কৰে। গতিকে প্ৰভু ভগৱন্তৰ সেইটো স্বভাৱ, ভকতৰ অল্প বিস্তৰ কৰে, অল্পকে। স্বৰূপতে লক্ষ্মীদেৱে নকৰে ভক্তক, মাতৃ যেন অনুগ্ৰহ কৰে পুত্ৰক। লক্ষ্মী মাই ভকতক বিদ্বেষ নকৰে, পুত্ৰৰ দৰে পালনহে কৰে। সেইমতে লক্ষ্মী মায়েও তোমাৰ ভকতক অলপতে তাৰমানে সেইমতে জগত জননী লক্ষ্মী মায়ে তজু ভকতক দয়া কৰন্তে স্বভাৱে তোমাৰ ভকতক পুত্ৰবৎ তেওঁ পালনহে কৰে, দয়াহে কৰে। জগতৰ আত্মা কিছু চিত্ত কৰিলে যাৰ দেখাই নহল লক্ষ্মী যেন কৃপিতি কাহাৰ। জগতৰ আত্মা কৃষ্ণ যাৰ তুষ্ট হয়, লক্ষ্মীও তাতে তৃপ্তি হয় বুলি এয়া প্ৰমাণ কৰি দেখুওৱা হল। অৰ্থাৎ ভকতক লক্ষ্মী আয়ে ভকতকো ভাল পায়, ভকতক দয়া কৰে। শ্ৰী ৰুদ্ৰদেৱৰ পৰম প্ৰিয় ভক্ত হৰি সেৱাক, এইটো কৰো নহয় দেই, হৰি সেৱা কৰে শংকৰত অনুৰক্ত, মহেশ্বৰৰ বাক্যে লৈয়া প্ৰমাণ সাক্ষাৎ কহিছে আপুনি হৰ দশ প্ৰচেতাক। এতিয়া শ্ৰী ৰুদ্ৰদেৱৰ প্ৰিয় ভক্ত এই দশ প্ৰচেতক, দশ প্ৰচেতাত শিৱ তাৰমানে হৰি ভক্তি ৰত্ন কথা কব, হৰৰ বাক্যে হৰে কব। শ্ৰী ৰুদ্ৰদেৱৰ পৰম প্ৰিয় ভক্ত হৰি সেৱা কৰে শংকৰত অনুৰক্ত, আৰু মহেশ্বৰ বাক্যে এই দশ প্ৰচেতক কোৱা কথা সেই ভক্তি ৰত্ন আমালৈ আগবঢ়াব। প্ৰধান পুৰুষ দুইটো পৰ বাসুদেৱ, ভগৱন্ত ঈশ্বৰক যিটো কৰে সেৱ, নাজানি যদ্যপি মোৰ অপৰাধ কৰে, তথাপিতো মোৰ প্ৰিয় নাহি তাত পৰে। ইয়াত এই শব্দটো ভুল আছে, নাহি তাত পৰে হব লাগে, আত পৰে নহয়।
আৰু এটা কথা হ'ল প্ৰধান পুৰুষ বুলি কওঁতে পৰম পুৰুষকে বুজায়। আকৌ এইটো আচলতে হ'ব লাগে প্ৰকৃতি পুৰুষ দুইটো পৰ বাসুদেৱ। যেনেকৈ ঘোষাত আমাৰ লিখা আছে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। গতিকে প্ৰকৃতিৰ শ্ৰেষ্ঠ প্ৰকৃতি আৰু পুৰুষ, জীৱে পৰা প্ৰকৃতি আৰু দেহক পৰা প্ৰকৃতি কয়। আৰু এই প্ৰকৃতিতকৈ শ্ৰেষ্ঠ কোন? বাসুদেৱ। ভগৱন্তৰ ঈশ্বৰকো যিটো কৰে সেইজন ঈশ্বৰক যি সেৱা কৰে, নজানি যদ্যপি মোৰ অপৰাধ কৰে, এয়া শিৱই কৈছে, হৰে কৈছে দশ প্ৰচেতক। কি কৈছে? যে প্ৰকৃতি পুৰুষতকৈও শ্ৰেষ্ঠ সেই বাসুদেৱত যিসকলে সেৱা কৰে, অৰ্থাৎ ঈশ্বৰৰ ভকত হয় যিসকল, তেওঁলোকে নাজানি পেলাই যদি মোৰ কিবা অপৰাধ কৰে, অৰ্থাৎ শিৱৰ, তথাপিতো মোৰ প্ৰিয় নাহি তাত পৰে। যদিও মোৰ নাজানি অপৰাধ কৰে, যদি ঈশ্বৰৰ ভকত হয়, তেতিয়াহ'লে তেওঁ মোৰ উত্তম প্ৰিয়, মোৰ আটাইতকৈ প্ৰিয়, সেইজনো মোৰ প্ৰিয়। মোৰ অপৰাধ কৰিলেও তেওঁ মোৰ প্ৰিয়। কিয়? তেওঁ ভগৱন্তৰ ভকত। এই ৰত্নময় বাক্য কোনে কৈছে? হৰে কৈছে, শিৱই কৈছে। কাক কৈছে? দশ প্ৰচেতক কৈছে এই কথাটো। মহাভাগৱত তোৰা মোৰ প্ৰিয়তম, দেখো তোমা শাকময় ভগৱন্ত সম। সেই দশ প্ৰচেতক কৈছে যে তোমালোক ভগৱন্তৰ প্ৰিয়, তোমালোক মহাভাগৱত, গতিকে তোমালোক সেইকাৰণে মোৰ প্ৰিয়তম। দেখো তোমা শাকময় ভগৱন্ত সম। মই তোমালোকক ভগৱন্তৰ দৰেই ভাল পাওঁ, ভগৱন্তক সমান যেন দেখো। শিৱই ভকতক, ভগৱন্তৰ ভকতক ভগৱন্তৰ দৰেই ভাল পায়। তুমি সবু মত প্ৰীতি কৰিবা সদায়, মত পৰে ভকতৰ প্ৰিয় আন নাই। তোমালোকেও মোক, তাৰমানে এই দশ প্ৰচেত যে হৰৰ ভাল পায়, হৰৰো ভকত, সেই কথাষাৰ কৈছে যে তোমালোকে হৰি ভক্ত কাৰণে তোমালোকক মই ইমান ভাল পাওঁ, আৰু তোমালোকেও মোক ভাল পাবা। ভকতে ভাল পোৱাটো বৰ ডাঙৰ আশীৰ্বাদ। মত পৰে ভকতৰ প্ৰিয় আন নাই। ভকতেও মোক ভাল পায় আৰু ময়ো ভকতক ময়ো ভাল পাওঁ। থওঁ উপসংহৰি বচন মহেশ্বৰ, শুনাই এবে কহো বিমোৰ ঋষি পূৰ্বাপৰ। এতিয়া মহেশ্বৰ বাক্য সামৰিছে আৰু পূৰ্বাপৰ বিচাৰ কৰি অন্য এটি ৰত্ন আমালৈ আগবঢ়াব। যিহেতু পৰম আত্মা হৰিষে জীৱৰ, হৰি তুষ্ট ভৈলে তুষ্ট হৈ চৰাচৰ। যিহেতু পৰম আত্মা হৰি জীৱৰ, একেবাৰে আদি কথা এইটো, জীৱ সৃষ্টি হোৱাৰ পৰাই পৰমাত্মা আৰু জীৱ আত্মা, সেই পৰমাত্মা সকলো জীৱৰে আত্মা, সকলো জীৱৰে পৰমাত্মা স্বৰূপে ভগৱন্তই দয়া কৰি থাকে। আৰু যিহেতু পৰম আত্মা হৰি সে জীৱৰ, হৰি তুষ্ট ভৈলে তুষ্ট হৈ চৰাচৰ।
সেই হৰি তুষ্ট হলে সমস্ত স্বৰ অস্বৰ সকলোৱে তুষ্ট হয়, কাৰণ সকলোতে ঠিক হ'ল নেকি সেইটো? হৰি ব্যাপ্ত স্নান হৈ আছে। এনেকুৱা দিয়া অন্য এটা উদাহৰণ ভাগৱতত আছে। স্বৰ অস্বৰ সকলোৰে পৰমাত্মা ভগৱন্ত সকলোৰে হৃদয়ত আছে, গতিকে হৰি তুষ্ট হলে সকলোৱে তুষ্ট হয়। মই তাৰ এটা উদাহৰণ দিব খুজিছো যে আমাৰ এই আত্মা পৰমাত্মাৰ আমাৰ জীৱ আত্মা আছে। আমাৰ এই দেহটো এক ক্ষুদ্ৰ জগত। এইখন এই ক্ষুদ্ৰ জগতখনত আমি তুষ্ট কৰিবৰ কাৰণে অন্ন পানী আমি খাওঁ। এই উদাহৰণটো আমাক এই 10% দিছে শিৱ হৰে অৰ্থাৎ শিৱই ভাগৱতত আছে সেই কথাখিনি। মই সেইকাৰণে আপোনালোকক ক'ব খুজিছো কথাটো যে আমাৰ এই দেহ জগতৰ কথাটোত লৈ পেলাই উপমাটো দিছে। মধ্যাহ্ন বেলাতৰে আশিল কৃষক, ক্ষুধায়ে তৃষ্ণায়ে সিটো দেখয় যমক। দুপৰীয়া এজন হালোৱাই হাল বাই ঘৰলৈ আহিছে। ক্ষুধা আৰু তৃষ্ণাত তেওঁৰ বিকল হৈ আহিছে দেহটো। হাতে কাণে চক্ষু মুখে ভৰি ঢালে জল, তথাপিতো নুগুচয় উদৰ বিকল। চকুতো পানী মাৰিছে, হাত ভৰিও ধুইছে, মুখো ধুইছে, মূৰো ধুইছে, কিন্তু উদৰৰ বিকলতা নুগুচে। প্ৰাণক তৰ্পিলে যেন অন্ন পানী খাই সকলো ইন্দ্ৰিয়তে বিষয়ক যায়। বিষয় গ্ৰহণ কৰে যাৰ যেন মন, মাধৱৰ পূজাক জানিবা সেই থান। অৰ্থাৎ আমি প্ৰাণ হাতে ভাত লাগে চৈকু মেলি আছে চাই, তথাপিতো পুৰুষৰ ক্ষুধা নপলায়। হাত কাণ নাক মুখ চব পানী ছটিয়াই ধুইছে, হেৰি কৰিছে, কিন্তু অন্তৰৰ ক্ষুধা গুচা নাই। আৰু ভাততো হাতটো লগাই থৈ দিছে, কিন্তু ক্ষুধা নপলে, ভোক নুগুচে। চকুৱে চাই আছে ভাত, হাতে চুই আছে, তথাপিতো ক্ষুধা নপলাই। প্ৰাণক তৰ্পিলে যেন অন্ন পানী খায়, তেনেহলে প্ৰাণক আমি তৰ্পণ কৰিব লাগিব, অৰ্থাৎ অন্নখিনি আমি ভোজন কৰিব লাগিব। আৰু ভোজন কৰিলে কি কৰিব? সকলো ইন্দ্ৰিয়তে বিষয়ক যায়। সেই ভোজন কৰা প্ৰাণক তৰ্পণ কৰিলো, সকলো ইন্দ্ৰিয় সন্তুষ্ট হৈ যায়। তাত প্ৰাণে হজম কৰি তাৰ কোনটো ইন্দ্ৰিয়ত কি দৰকাৰ আছে সেয়া সকলোকে পঠিয়াই দিয়ে। বেলেগে বেলেগে আৰু চকুৰ আহাৰ চকুক দিব নালাগে, মুখৰ কাণৰ আহাৰ কাণক দিব নালাগে, হাতৰ আহাৰ হাতক দিব নালাগে, ভৰিৰ কাৰণে ভৰি কৰিব নালাগে। যেনে প্ৰাণক তৰ্পিলে, অৰ্থাৎ গোটেই আমাৰ এই ক্ষুদ্ৰ জগতখনৰ সকলো ইন্দ্ৰিয় সন্তুষ্ট হৈ যায়। কাৰ কি প্ৰয়োজন আছে সেইখিনি তাৰমানে হৃদয়ত পৰিপাক কৰি, আমাৰ পাকস্থলীত পৰিপাক কৰি কাক কি শক্তিৰ প্ৰয়োজন সেয়া পঠিয়াই দিয়ে।
এতিয়া হাতে প্ৰাণক তৰ্পিলে যেন অন্ন পানী খায় সকলো ইন্দ্ৰিয় বিষয় গ্ৰহণ কৰে জানো যে নমন সেইদৰে আমি এই নানা দেৱ দেৱতা ইত্যাদি এই অংগবোৰক বাহিৰৰ পৰা পূজা দিব নালাগে সমস্তৰে আত্মা সখা প্ৰভু ভগৱন্ত সন্তুষ্ট হলে যেনেকৈ আমাৰ দেহত থকা ইন্দ্ৰিয়বোৰ সকলো সন্তুষ্ট হৈ যায় প্ৰাণক তৰ্পণ কৰিলে সেইদৰে প্ৰভু ভগৱন্তক সন্তুষ্ট হলে জগতখনেই সন্তুষ্ট হয় এয়া শিৱদেৱ কোৱা ভাগৱতত কোৱা কথা এই ইয়াৰ লগত তুলনা কৰি মই কথাষাৰ কলো হয় তুষ্ট ভৰিলে তুষ্ট হৈ চৰাচৰ এইটো উপমাটো মই অন্য এটা দি বুজাই দিলো এতেকে শাস্ত্ৰে কয় যতেক উপায় হৰিৰ প্ৰীতিহে তাৰ ফল সমুদায় সেইকাৰণে ধৰ্মৰ যিমানবোৰ উপায় আছে হৰি প্ৰীতি হোৱাটোৱেই ফল সকলোৰে ফল সকলো ধৰ্মৰ এই মানে সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম হৰি তুষ্ট সন্তজাত তাকে বুলি ধৰ্ম এই কথাষাৰ কৈ দিলে আমাক ধৰ্ম কি হৰি তুষ্ট হোৱা 33 কোটি দেৱতা তুষ্ট হোৱাটো নহয় নানা দেৱ দেৱতা 33 কোটি দেৱতাৰ পূজা কৰাটো ধৰ্ম নহয় এই মানে সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম বেদাদি সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম বাণী এয়া হৰি তুষ্ট হন্ত জাত তাকে বুলি ধৰ্ম কৃষ্ণ গতিকে আৰু এতিয়া ধৰ্মৰ নামত কি হৈ আছে সীমা সংখ্যা নাই পূজা পাতলৰ গতিকে এইবোৰ ধৰ্ম নহয় কোনোবাই কবলৈ যায় এইবোৰ হেনো সনাতন ধৰ্ম সনাতনৰ কাষেই নাপায় এইবোৰ ধৰ্মই নহয় অধৰ্ম গতিকে আপোনালোকে দৃঢ়তাৰে ধৰি লওক এয়া ৰত্ন ভক্তিৰ ৰত্ন এয়া শিৱই নিজে কোৱা কথা এয়া এই মানে সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম হৰি তুষ্ট হন্ত জাত তাকে বুলি ধৰ্ম অৰ্থাৎ হৰিক তুষ্ট কৰাটোহে ধৰ্ম জাত হন্তে মতি অতি উপজে কৃষ্ণত তাকেহে বুলিও বিদ্যা জানা সাৰ তত্ত্ব যাৰ দ্বাৰা যি ধৰ্মৰ দ্বাৰা ভগৱন্ত কৃষ্ণলৈ মতি হয় প্ৰীতি হয় সেয়াকে বিদ্যা বুলি কয় হৰিকে দেহীৰ মহাপ্ৰিয়তম গতি আপুনি ঈশ্বৰ হৰি আপুনি প্ৰকৃতি জীৱৰ দেহীৰ প্ৰিয়তম গতি হৰিহে আৰু সেই হৰি নিজে পুৰুষ আৰু নিজে প্ৰকৃতি যেনেকৈ জীৱে পৰা প্ৰকৃতি জানিবা ধনঞ্জয় দেহকে অপৰা প্ৰকৃতি বুলি কয় পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি এয়া ক'ৰ পৰা আহিছে প্ৰভু ভগৱন্তৰ পৰাই আহিছে প্ৰথমতে প্ৰকৃতি সৃষ্টি কৰি লৈ সেই প্ৰকৃতিৰ হাতত জগতখন প্ৰকাশ কৰিছে একেচৰে থাকি মই কৰো কোনো কাজ শৰীৰৰ পৰা মায়া কৰিলা বাজ মায়াৰ হাতত কৰাও জগত প্ৰকাশ এই মায়াৰে আমাৰ দেহবোৰ দেহ প্ৰকৃতি আকৌ এই দেহটো পৰিচালনা কৰিবৰ কাৰণে সজীৱ হ'বৰ কাৰণে জীৱে পৰা প্ৰকৃতি সেই জীৱে পৰা জীৱকে পুৰুষ বুলিও কয় দেই সেইকাৰণে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ বুলি সেইকাৰণে কোৱা হয় জীৱৰ নিয়ন্তা
কৃষ্ণ কৃষ্ণ হৰিকে দেহিৰ মহাপ্ৰিয়তম গতি, আপুনি ঈশ্বৰ হৰি আপুনি প্ৰকৃতি। এই হেতু তেখে দেৱান্তৰ সেৱা যত, হৈয়া আছে হৰি ভকতিৰ অন্তৰ্গত। ভকতিত সিজে কবে সেৱা দেৱতাৰ, প্ৰহ্লাদ বচনে লৈও প্ৰমাণ ইহাৰ। কি বুলি কলে কথাটো? সেই কাৰণে এই যে ওপৰত কথাখিনি দেখুৱাই আহিলে ৰত্নৰাজি, তাৰ এইটো তাৰমানে তাৰ দৃঢ় হবৰ কাৰণে হেতুটো কৈ দিছে। এই হেতু তেখে দেৱান্তৰ সেৱা যত, হৈয়া আছে হৰি ভকতিৰ অন্তৰ্গত। হৰি ভক্তি কৰিলে সকলোকে কৰা হয় এই কথাটো। আৰু এয়া প্ৰহ্লাদৰ বচনে ইয়াৰ উত্তৰটো দিব খুজিছে। বলন্ত প্ৰহ্লাদে শুনা অসুৰ সমস্ত, যাৰ আছে নিষ্কাম ভকতি মাধৱত। তাহাৰ একে পৰম নিৰ্মল হইল চিত, মহাপ্ৰেমৰ সতাতে হয় বিদিত। এয়া প্ৰহ্লাদে দি আগবঢ়োৱা ৰত্ন, ভক্তি ৰত্ন। প্ৰহ্লাদে অসুৰ ল'ৰাবোৰক কৈছে, যাৰ প্ৰভু ভগৱন্তত নিষ্কাম ভকতি থাকে, অৰ্থাৎ হৰিক ভাল পাই মাত্ৰ হৰিৰ গুণ নাম কীৰ্তন কৰে, একো নিবিচাৰে, নিষ্কাম, কোনো কামনা নাই। কিন্তু কামনা নাথাকিলেও ভগৱন্তৰ কামনা পূৰণ কৰে। তেতিয়া তাহাৰ একে পৰম নিৰ্মল হইল চিত্ত, তেওঁৰ চিত্ত তেতিয়াহে নিৰ্মল হব। নিষ্কাম ভকতি যেতিয়া কৰিব, মহাপ্ৰেমৰ সততে হয় বিদিত, আৰু হৃদয়ত আনন্দ বিদিত হব। হৈ কৃত ভকতিৰ প্ৰসাদত, ধৰ্ম জ্ঞান সহিতে দেৱতা আছে যত, পৰম শ্ৰদ্ধায়ে তাক কৰন্ত আশ্ৰয়, ভৈল সিটো নৰ সৰ্বগুণৰ আলয়। সেইজনক ভকতিৰ প্ৰসাদত তেওঁ কৃতকৃত হয়, আৰু তেওঁ ধৰ্ম জ্ঞান সহিতে যিমান দেৱতা আছে সকলো তেওঁৰ প্ৰতি সন্তুষ্ট হয়। পৰম শ্ৰদ্ধায়ে তাক কৰন্ত আশ্ৰয়, ভৈল সিটো নৰ সৰ্বগুণৰ আলয়। সেই ভকতজনক, সেইজন ভকতক দেৱতাইও তেওঁক তাৰমানে প্ৰশংসা কৰে, ভাল পায়, আৰু তেওঁ সৰ্বগুণৰ ভাণ্ডাৰ স্বৰূপ হয়। কিমানলৈকে পঢ়িছিলা? এখনলৈকে আগবাঢ়িলো। হ'ব। কৃষ্ণ যিটো দুৰাশয়তে যি হৰিৰ ভকতি, গৃহৰ সুখত ৰাত্ৰি দিনে আশকতি, ফুৰে বহিৰ মুখ হৈয়া মিছা বিষয়ত, নাহি কদাচিত তাৰ মহাগুণ যত। যিসকল দুৰাশয়ে এনে হৰি ভক্তি ত্যাগ কৰি মাত্ৰ গৃহৰ সুখতে আশকতি কৰি থাকে, তেওঁলোকে বহিৰ্মুখ অৰ্থাৎ আত্মামুখী নহয়, বহিৰ্মুখ অৰ্থাৎ দেহৰ সুখত মগ্ন হয়। দেহটো বাহিৰ, আত্মা ভিতৰত থাকে। গতিকে আমাৰ আত্মামুখী হব লাগে ধৰ্ম। গতিকে বহিৰ্মুখী বিষয়ত অৰ্থাৎ ইন্দ্ৰিয় সুখত যিসকল মজি থাকে, নাহি কদাচিত তেওঁলোকৰ এইবোৰ একো গুণেই তেওঁলোকৰ গাত দেখা পোৱা নাযায়। দিহাদি আসক্ত ভক্তিহীন লোক যত, শিশৱ লোকত দেখি মহত্ব সাম্প্ৰত, হেন যদি বোলা শুনা ইহাৰৰ উত্তৰ, বাঞ্ছিত জীৱন যেন জলেছে মৎস্যৰ। এইটো এটা যুক্তি দেখুৱাইছে যে গৃহাদি আসক্ত মানুহবোৰৰ মাজতো মহত্ব দেখুৱা পোৱা যায়। তাৰ মানে কি মহত্ব? কোনোবা একেবাৰে ডাঙৰ ৰজা হৈছে, কোনোবা মন্ত্ৰী হৈছে, কোনোবা কিবা হৈছে, ধন টকা পইচাৰ কোনো অভাৱ নাই, কোটি কোটি টকাৰ মালিক হৈছে, সেইবোৰ মহত্ব।
সেই বহিৰ্মুখী সোপাৰো মহত্ব দেখা যায়। এই কথাষাৰ এইটোকে ক'ব খুজিছে। গৃহাদি আসক্ত ভক্তিহীন লোক যত শিশৱ লোকত দেখি মহত্ব সাম্প্ৰত। সেইবোৰতো দেখোন কিছু মহত্ব দেখা যায়, দৈহিক মহত্ব। বহিৰ্মুখী হেন যদি বোলা শুনা ইহাৰৰ উত্তৰ, যদি তেনেকুৱা কোৱা তেতিয়াহ'লে বাঞ্ছিত জীৱন যেন জলেহে মৎস্যৰ অৰ্থাৎ মাছৰ জলহে জীৱন। সেই মতে আত্মাহৰি সমস্ত জীৱৰ পৰম প্ৰসিদ্ধ, এইটো সমস্ত শাস্ত্ৰৰ। সেইমতে সকলোৰে দেহত আত্মাই সকলোকে জীয়াই ৰাখিছে। আত্মা জল, তাতে মাছবোৰ যেনেকৈ জলহীন হলে মৎস্য থাকিব নোৱাৰে, এইটো এটা উদাহৰণ দিছে। সেই মতে আত্মাহৰি সমস্ত জীৱৰ পৰম প্ৰসিদ্ধ, এইটো সমস্ত শাস্ত্ৰৰ। সেইদৰে মাছৰ কাৰণে পানী যেনেকৈ, ঠিক তেনেকৈ আত্মাও সকলো জীৱৰ কাৰণে তাৰমানে জল স্বৰূপ। সেই মতে আত্মাহৰি সমস্ত জীৱৰে আত্মাইহে জল স্বৰূপ। মাছৰ যেনেকে জল তেনেকুৱা পৰম প্ৰসিদ্ধ, এইটো সমস্ত শাস্ত্ৰত। হৰি এৰি লেতে মিলে তেখনে মৰণ, জলবিনে নাহি যেন মৎস্যৰ জীৱন। যেনেকৈ জল থকালেহে মাছ থাকিব, তেনেকৈয়ে হৰি থাকিলেহে আমি থাকো। হৰি এৰিলেতে মিলে তেখনে মৰণ, জলবিনে নাহি যেন মৎস্যৰ জীৱন। জলৰ বাহিৰে মাছ জীয়াই থাকিব নোৱাৰে বা নেথাকে। এইটো আৰু চিৰন্তন সত্যৰ কথা। আত্মা এৰিলে আৰু কি থাকিলে আৰু তাত। গতিকে সেইকাৰণে আত্মামুখী হ'ব লাগে, অৰ্থাৎ আত্মাৰ সন্তুষ্টৰ কাৰণে কাম কৰিব লাগে। আত্মা প্ৰভু ভগৱন্তৰে অংশ, আৰু সেই আত্মামুখী হৈ আমি জীৱৰ কল্যাণৰ কাৰণে ধৰ্ম কৰিব লাগে, দেহৰ কল্যাণ নহয়। দেহটো গেলি পচি ভস্ম হয়, জুই লগাই দিয়ে ছাই হয়। দেহৰ গতি তিনটাই, বিষ্ঠা পলু ছাই। কোনোবাই পেলাই দিয়ে, সেইটো শিয়াল শগুনে খায় আৰু পেটত গৈ বিষ্ঠা হয় দেহটো। আৰু কোনোবাই পুতি থয়, তাতে পলু হয়। আৰু কোনোবাই জুই লগাই দিয়ে, ছাই হয়। দেহৰ গতি এই তিনটাহে। গতিকে দেহৰ গতিৰ কাৰণে ধৰ্ম কৰিব নালাগে, ধৰ্ম কৰিব লাগে আত্মাৰ গতিৰ কাৰণে। দুনাই যাতে জন্ম নহওঁ আমি। জন্ম হলে মৰিব লাগে, গতিকে মৃত্যু হৈ গুচিব লাগে। সদায় জীয়াই থাকিবলৈ বিচাৰিব লাগে, হৰি তুষ্ট কৰিব লাগে, বৈকুণ্ঠলৈ যাব লাগে। আমাৰ গন্তব্য স্থান হ'ব লাগিব বৈকুণ্ঠ। আৰু তাৰ সেই বৈকুণ্ঠলৈ যোৱা পথটো আমি ভালকৈ চিনি পাব লাগে। ভকতি ৰত্নাৱলী পঢ়ি আছো আমি। পথটো কি? ভকতি পথৰ ৰত্নৰাজি আমাক দেখুৱাই থৈছে। হৰি ভক্তি ৰাজমাৰ্গে গুৰু পৰণ খচন্দ্ৰ প্ৰকাশিত। কোনে দেখুৱাইছে? মহাপুৰুষ শংকৰদেৱে। তেওঁ সেই পথেদি গৈছে আৰু আমাকো সেই পথৰ যাত্ৰী হ'ব কৈছে। গতিকে আমি সকলো ত্যাগ কৰি সেই পথৰ যাত্ৰী হওঁ। আৰু মনত এনেকুৱা সংশয় আহিব পাৰে যে অকল ভকতি কৰিলে পেট ভৰিবনে? ভকতি কৰিলে পেট ভৰিব। কেনেকৈ ভৰিব? দিব্য ভোগ যতে ক আপুনি লবই লাগ, বৈষ্ণৱ বলিৰ তাত নাই অনুৰাগ। প্ৰহ্লাদক বৰ লোৱা বুলি ক'লে, প্ৰহ্লাদে ক'লে মোক একো বৰ নালাগে, মই তোমাৰ
মই বেপাৰী নহয়, তোমাৰ নাম ল'ম আৰু তোমাক ভকতি কৰিম, তুমি মোক কিবা দিবা। মই তেনেকুৱা বাণিজ্য নকৰো। কিন্তু ভগৱন্তই কি কৰিলে, তথাপিতো ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়। যিমান ভোগ আছিলে সকলো ইয়াতে খাই লোৱা, মোৰ তালৈ লৈ যাব নালাগে আৰু। তাত মোৰ খাবা। বৈকুণ্ঠলৈ গলে, স্বৰ্গলৈ গলেহে লৈ যাব লাগে টোপোলা বান্ধি পুণ্য। আৰু পুণ্য খাই আদায় হলে আকৌ পেলাই দিয়ে। গতিকে এতিয়াও আমাৰ আত্মাৰ আহাৰ আমি গ্ৰহণ কৰিব লাগে। আৰু আমাৰ পথৰ সন্ধান আমাক দিছে গুৰুজনে। দিয়াই নহয়, নিজে গৈ আছে। মাধৱ পুৰুষে দি আছে। হৰি ভক্তিৰ ৰাজমাৰ্গ পৰিচয় কৰাই দিছে মাধৱদেৱে। আৰু গুৰু তাত কৰ্ণধাৰ হৈ আছে, এয়াও দেখুৱাই দিছে। গতিকে আমাৰ কি দিয়া নাই, কি নাই, আমাৰ চব আছে। কিন্তু নুগুণো নলও নামহে হৈ আছে। সেই কথাটোহে বেয়া। তাকেহে আমি এয়া গম ল'বৰ কাৰণে এই অনুষ্ঠান আমি পাতিছো। আৰু এয়া আপোনাক সবে সমস্তই নিজকে ধন্য কৰিছে। যে কি নহওক, এইখিনি কথা আমাৰ মুখেৰে কবলৈ যাওঁতে আমিও এক প্ৰকাৰ বহিৰ্মুখী প্ৰাণীৰ দৰে হয়। সম্পূৰ্ণ অন্তৰ্মুখী হবই পৰা নাই নিজেও। গতিকে হ'ব পৰা অপৰাধখিনি আপোনাক মোচন কৰিব। কোটি কোটি ঘৰৰ পৰা ধৰণতে কৰ্মই দুৰাশয় হে হৰি মুখত আসহেন মানে ক্ষমে উককি প্ৰেমৰে, ক্ষমে উককি প্ৰেমৰে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ। মাধৱ 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 সোণ দহাই দিয়া কৃষ্ণ কৃষ্ণ। হে হে মতে আত্মা হৰি সমস্ত জীৱৰ পৰম প্ৰসিদ্ধ ইটো সমস্ত শাস্ত্ৰৰ হৰিলতে মিলে তেখনে মৰণ জল বিনে নাহি যেন মৎস্যৰ জীৱন হৰি ৰাম 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 ৰাম। অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো হৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও শৰণে ৰাম।
ৰক্ষা কৰিও চৰণে কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি ৰাম কৃষ্ণ 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 হে মোৰ আজান